নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত ফেইল কৰিছা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে গুড নিউজ। ছাত্ৰ ছাত্ৰীসকল তোমালোকক 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে 2024-25 বৰ্ষত পাছ লৈ আহিছে গুড নিউজ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি দুটা বিষয়ত ফেইল কৰিছা বা তিনিটা বিষয়ত ফেইল কৰিছা তেন্তে তোমালোকৰ কাৰণে আছে গুড নিউজ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি দুটা বা এটা বিষয়ত ফেইল কৰিছা তেন্তে কোনো চিন্তিত হ'ব নালাগে, তোমালোকক পাছ কৰাই দিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিহেতু 2024-25 বৰ্ষত ইতিমধ্যে নতুন নিয়মৰ অনুষ্ঠিত হ'ল তোমালোকৰ পৰীক্ষা, ছাত্ৰ ছাত্ৰীসকল বহুতেই MCQ 2-3 নম্বৰকৈ কম পাই ফেইল কৰিছে। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে চিন্তিত হ'ব নালাগে, তোমালোকৰ আগন্তুক সময়ত তোমালোকে এতিয়ালৈকে আজিৰ দিনটোতে বা কালি পৰহি তোমালোকৰ ন'টিছ পাব্লিছ হ'ব কম্পাৰ্টমেণ্টেল এক্সামৰ। চ' তোমালোকে অতি শীঘ্ৰে তোমালোকৰ ন'টিছ পাই যাবা আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব প্ৰত্যেক বছৰৰ দৰে এতিয়াও এইবাৰো অনুষ্ঠিত হ'ব তোমালোকৰ এক্সাম, তোমালোকে চিন্তিত হ'ব নালাগে।